বহুতে ভাবি আছে যে ডুবাইত বহুত ডাঙৰ ঘটনা হৈছে, ডুবাইত মিছাইল এটেক হৈছে, আবুধাবিত হৈছিলে, কিন্তু সেইটো হৈ গ'ল দুদিনমান। আৰু প্লাছ 9টা বজাত আমি বৰ্তমান 17জন ব্যক্তি আছোঁ আমি ডুবাইত। আমি ডেৰাত আছোঁ, হোটেলত আছোঁ, আমি চব অ'কে আছোঁ, ঠিকে আছোঁ। কালিও ঘূৰি ফুৰিছোঁ, বিশেষকৈ ইমান নাই। হয়তো নিউজ চেনেলবোৰে বেছিকৈ দেখুৱাব পাৰে, বেছি পেনিক কৰাইছে মানুহখিনি। মোৰ অনুৰোধ সকলোকে যাতে ইমান নিউজবোৰ পেনিক নকৰে, যাৰ কাৰণে অসুবিধা হয় মানুহৰ। ইয়াত থকা মানুহখিনি বহুত চিন্তাত পৰি গৈছে, ৰাতি মেছেজো পাই গৈছে, ঘৰৰ পৰা ফোনো কৰিছে। মই যিসকল মোৰ লগত আহিছে তেখেতলোকৰ অভিভাৱকক, ঘৰৰ মানুহখিনি মই জনাওঁ যে একো চিন্তা নকৰিব, সকলো ঠিকে আছে, সকলো ভালে আছে। বৰ্তমান এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ, মোৰ লগত ইতিমধ্যে কেইবাজনো বহি আছে, আপোনালোকে চাব পাৰে। এখেতলোক বহি আছে, ব্ৰেকফাষ্ট কৰি আছে। আৰু এখেতলোকটো কালি ৰাতি 11:30 বজাত সোমাইছেহি। কোনো এনেকুৱা ঘটনা, অপ্ৰিয়কৰ ঘটনা হোৱা নাই। গতিকে চিন্তা নকৰিব, মই সকলোকে কৈছোঁ চিন্তা কৰি নাথাকিব। চব আমি সকলো ঠিকে থাকে, বৰ্তমানলৈকে ঠিকে থাকে আছোঁ।